নমস্কাৰ স্বাগতম জনাইছো পুৱাৰ হিউৰামৰ ষ্টুডিঅ'ত মই অস্মিতা গোস্বামী এটা বিতং বাতৰি কাজিৰঙাত ক্ৰমান বান কমিবলৈ আৰম্ভ কৰিছে যদিও ঘূৰি অহা নাই স্বাভাৱিক অৱস্থা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে দাঁতিকাষৰীয়া অঞ্চল বৰ্তমানেও পানীৰ তলত আছে ৰাষ্ট্ৰীয় উদ্যানখনলৈ স্বাভাৱিক অৱস্থা ঘূৰি নহাত বন্যপ্ৰাণীসমূহে আশ্ৰয় লৈ আছে ওখ স্থানত একেদৰে বানাক্ৰান্ত কাজিৰঙাৰ গ্ৰামাঞ্চলৰ লোকসকলেও আশ্ৰয় লৈছে অস্থায়ী বান শিবিৰত কাজিৰঙাৰ দৃশ্য আমি দেখুৱাইছো য'ত আশ্ৰয় শিবিৰত জীৱন যাপন কৰিছে বন্যাৰ সমান্তৰালভাৱে বান বিধ্বস্ত কাজিৰঙাত এতিয়া হাহাকাৰ জীৱকুলৰো য'ত ওখ স্থান বিচাৰি কাজিৰঙাৰ বন শিবিৰ এৰি আহিছে বহুকেইটা বন্যপ্ৰাণীয়ে কাৰ্বি পাহাৰলৈ ঢাপলি মেলিছে বহুকেইটা ইতিমধ্যে আমি দেখুৱাইছোঁ দৃশ্য য'ত ইতিমধ্যে এনেদৰে চাঙৰ ওপৰত আশ্ৰয় লৈছে বানাক্ৰান্ত ৰাইজৰ লগতে সহাৱস্থান কৰিছে জীৱ জন্তুৱেও বান বিধ্বস্ত দাঁতিকাষৰীয়া অঞ্চলসমূহতো ইতিমধ্যে আশ্ৰয় শিবিৰত জীৱন যাপন কৰিছে বন্যাতৰ অসমত বান পৰিস্থিতি সন্দৰ্ভত ইতিমধ্যে আমি জনাওঁ যে কাজিৰঙাত এক হাহাকাৰ অৱস্থা বিৰাজ কৰিছে য'ত 90% অঞ্চল বৰ্তমান সম্পূৰ্ণ পানীৰ তলত ডুব গৈছে কাজিৰঙাৰ বহুকেইটা বন শিবিৰো ইতিমধ্যে পানীৰ কবলত যাৰ ফলত এনেদৰে জীৱকুলৰ মাজতো দেখিবলৈ পোৱা বন্যপ্ৰাণীসকলৰ মাজতো দেখিবলৈ পোৱা গৈছে এক হাহাকাৰ অৱস্থা খাদ্য সংকট আৰু এনেদৰে ওখ স্থান বিচাৰি ওখ স্থানত ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই আহিছে বহুতো বন্যপ্ৰাণী পানী এতিয়া প্ৰায় 10 ফুট পানী হৈছিল ইয়াত 10 ফুটৰ পৰা অলপমান কমিছে পানী 1-2 ইঞ্চিমান চাংঘৰবোৰো ডুবি গৈছে বৰ্তমান এতিয়া ডুবি যোৱাৰ কাৰণে এতিয়া সবে ইয়াত মানুহে এই শিবিৰ কেম্পত আছে আমি ইয়াতে থাকো মানে 2-এজন মানুহ ইয়াত অহা যোৱা কৰি থাকিবলগীয়া হয় কাৰণ এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এই ঘৰ হাতী পহু এইবিলাক মানে আমাৰ এই ঘৰকেইটা নষ্ট কৰে যে সেইটো কাৰণে চাবলগীয়া হয় কেতিয়াবা আহি সমাগত ঈদক লৈ চৰকাৰৰ বিশেষ নিৰ্দেশনা ঈদৰ দুদিন পূৰ্বে খোলা হ'ব আন্তঃজিলা যাতায়াত দুদিনৰ বাবে খোল খাব আন্তঃজিলা যাতায়াত ঈদগাহত সমূহীয়া নামাজত নিষেধাজ্ঞা মছজিদত গোট খাব নোৱাৰিব 3 জনতকৈ অধিক লোক কুৰবানীৰ বাবে নথি থকা গৰুহে এঠাইৰ পৰা আন ঠাইলৈ সৰবৰাহ কৰিব পাৰিব 11 আগষ্টত ইছলাম ধৰ্মীসকলে পালন কৰিব ঈদ আৰু ঈদৰ পূৰ্বে বিশেষ নিৰ্দেশনা চৰকাৰৰ য'ত ঈদৰ দুদিন পূৰ্বে 30 আৰু 31 জুলাইত আন্তঃজিলা যাতায়াত কৰিব পাৰিব দুদিনৰ বাবে খুলি দিয়া হ'ব যাতায়াত ব্যৱস্থা লগতে ঈদগাহত সমূহীয়া নামাজৰ নিষেধাজ্ঞা 3 জনতকৈ মছজিদৰ যথেষ্ট সংখ্যক লোক গোট খাব নোৱাৰিব আৰু লগতে কুৰবানীৰ বাবে নথি পত্ৰ থকা গৰুহে এঠাইৰ পৰা আন ঠাইলৈ সৰবৰাহ কৰিব পাৰিব যিহেতু বহু স্থানত দেখিবলৈ পোৱা যায় যে ঈদৰ বাবে চোৰাংকৈ গৰু সৰবৰাহ কৰা হয় গতিকে তাতো চৰকাৰী বিশেষ নিৰ্দেশনা জাৰি কৰিছে য'ত প্ৰকৃত নথি পত্ৰ থাকিব লাগিব সকলোৰে হাতত মজুত থাকিব লাগিব তেনে স্থলতহে কুৰবানীৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ গৰু সৰবৰাহ কৰিব পাৰিব 22 আগষ্টত ইছলাম ধৰ্মীসকলে পালন কৰিব ঈদ কামপুৰৰ ভৰা কপিলি দলঙৰ পৰা জাপ দিলে মহিলাই স্থানীয় কেইজনমান লোকৰ তৎপৰতাত কথম্বি ৰখা পৰিছে 50 ঊৰ্ধৰ মহিলাগৰাকী পাৰিবাৰিক কণ্ডলৰ বাবে সংঘটিত হৈছে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান যুৱককেইজনৰ সাহসিকতাৰ শলাগ লৈছে স্থানীয় ৰাইজে কামপুৰৰ ভৰা কপিলিত দলঙৰ পৰা জাপ দিছিলে এগৰাকী মহিলাই কিন্তু কেইজনমান স্থানীয় যুৱকৰ তৎপৰতাত কথম্বি ৰক্ষা পৰিছে মহিলাগৰাকী পাৰিবাৰিক কণ্ডলৰ বাবে নদীত জাপ দিছিল মহিলাগৰাকীয়ে ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈছে অনুসন্ধান অব্যাহত ৰাখিছে আৰু স্থানীয় ৰাইজে ইতিমধ্যে এই যুৱককেইজনৰ সাহসিকতাৰ শলাগ লৈছে পাৰিবাৰিক কণ্ডলৰ বাবে এগৰাকী মহিলাই জাপ দিছিল ভৰা কপিলিত আৰু এই দৃশ্য দেখি থকা কেইগৰাকীমান যুৱকে মহিলাগৰাকীক ইতিমধ্যে পানীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে অনুসন্ধান আৰম্ভ কৰিছে ইতিমধ্যে পাৰিবাৰিক কণ্ডলৰ বাবে মহিলাগৰাকীয়ে পানীত জাপ দিয়া সন্দেহ কৰিছে স্থানীয় ৰাইজে আৰু উদ্ধাৰ কৰা হৈছে এগৰাকী মহিলা আৰু এনেদৰে কান্দোনত ভাগিবাৰ পৰিলক্ষিত হৈছে মহিলাগৰাকী আত্মহত্যাৰ পথ বাছি লৈছিল মহিলাগৰাকীয়ে শংকা কৰা হৈছে যে পাৰিবাৰিক কণ্ডলৰ বাবে হয়তো এনেধৰণৰ স্থিতি ল'ব বিচাৰিছিল মহিলাগৰাকী কপিলিৰ পৰা উদ্ধাৰ কৰা হৈছে মহিলাগৰাকী মানে মানুহজনী দলঙৰ পৰা জঁপিয়াই দিলে আমি এইপিনে আহি থাকোঁতে আমি শুনিলোঁ শুনাৰ পিছত উটি আহি আছে আমি দেখাৰ পিছত আমি মানে গাঁৱৰ আমি গোটেইকেইজন মিলি সেইপিনে আমি আহি পেলাই মানুহজনীক এই তাৰপৰা ধৰি আনিছোঁ ক'ৰ পৰা উদ্ধাৰ কৰিলে এই পানীৰ পৰা
তাত কোন জায়গা এখিনি পানী এইটো ঢিলানি ভুৱাপতীয়া গাঁও বুলি কামপুৰ ভুৱাপতীয়া গাঁও হয় নেকি মানুহজনী ক'ৰ আছিলে অসমত নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 1165 জন লোক 31086 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত গুৱাহাটী মহানগৰ চিনাক্ত হৈছে 353 জন আক্ৰান্ত গোলাঘাটত নতুনকৈ 100 জন লোক আক্ৰান্ত হৈছে অসমত বৰ্তমান চিকিৎসাধীন হোৱা আক্ৰান্ত সংখ্যা 9245 জন আৰোগ্য লাভ কৰিছে 21761 জন লোকে এই পৰ্যন্ত মৃত্যুক আঁকোৱালি লৈছে 77 জন আক্ৰান্তই নতুনকৈ আক্ৰান্ত হৈছে কৰোনাত 1165 জন লোক 31086 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত সংখ্যা গুৱাহাটী মহানগৰ চিনাক্ত হৈছে 353 জন আক্ৰান্ত গোলাঘাটত নতুনকৈ 100 জন লোক আক্ৰান্ত হৈছে অসমত বৰ্তমান চিকিৎসাধীন হৈ আছে 9245 জন আক্ৰান্ত আৰোগ্য লাভ কৰিছে 21761 জন লোকে এই পৰ্যন্ত মৃত্যু সাৱটি লৈছে 77 জন আক্ৰান্তই ইফালে দৰঙত জাপানীজ এনচেফেলাইটিছৰ দুজনৰ মৃত চিপাঝাৰ গোলাপপুৰ মহেন্দ্ৰ কলিতা আৰু দৰঙৰ বৰ আঠিয়াবাৰী গাঁৱৰ জোনাকী ডেকা এতিয়াও চিকিৎসাধীন হৈ আছে আক্ৰান্ত 8 জন লোক কৰোনা সংহাৰৰ মাজতে জাপানীজ এনচেফেলাইটিছ সদৃশ ৰোগে আতংকিত কৰি তুলিছে জিলাখনৰ বাসিন্দাসকলক আৰু ইতিমধ্যে দুজনৰ মৃত্যু হৈছে দৰঙত মৃত চিপাঝাৰ গোপালপুৰৰ মহেন্দ্ৰ কলিতা আৰু দৰঙৰ বৰ আঠিয়াবাৰী গাঁৱৰ জোনাকী ডেকা ইতিমধ্যে চিকিৎসাধীন হৈ আছে 8 জনকৈ জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত আৰু কৰোনা সংহাৰৰ মাজতে জাপানীজ এনচেফেলাইটিছে আতংকৰ সৃষ্টি কৰিছে বৰ্তমান জিলাখনৰ বাসিন্দাসকল বৰ্তমান আতংকিত হৈ পৰিছে ইতিমধ্যে মৃত্যু সাৱটি লৈছে দুজনকৈ লোকে দহটা জেই কেছ ডিটেক্টেড হৈছে জাপানীজ এনকেফেলাইটিছ আৰু আমাৰ 4খন ব্লক পিএইচচিৰ পাথৰিঘাট ব্লক পিএইচচিত আমাৰ 5টা কেছ ডিটেক্টেড হৈছে বৰ্তমানলৈ চিপাঝাৰ ব্লক পিএইচচিত 2টা কেছ ডিটেক্টেড হৈছে তাৰে এটা এক্সপায়াৰ্ড হৈছে মহেন্দ্ৰ কলিতা 89 ইয়াৰ্ছ ওল্ড জলজুলি ব্লক পিএইচচিত আমাৰ 2টা কেছ ডিটেক্ট হৈছে তাৰে এটা কেছ আমাৰ এক্সপায়াৰ্ড হৈছে জোনাকী ডেকা 65 ইয়াৰ্ছ ওল্ড আৰু খাৰুপেটীয়া ব্লক পিএইচচি জেইৰ কাৰণে আমি কিছুমান একশ্যন লৈছোঁ ফগিং অপাৰেশ্যনবোৰ কৰি আছোঁ ভালনাৰেবল এৰিয়া যিবোৰ আছে আৰু যিবোৰ পজিটিভ এৰিয়া আছে তাতে আমি ফগিং অপাৰেশ্যনবোৰ চলাইছোঁ এৱাৰনেছ কেম্পেইন কৰিছোঁ ক'ভিডৰ কাৰণে মেইনটেইনিং অল দ্য ছ'চিয়েল ডিষ্টেঞ্চিং আৰু আমাৰ আঁঠুৱা ঔষধীকৰণটো হৈছে IPVM কেম্পছ আৰু মাছ ব্লাড চাৰ্ভে আমি ব্যৱস্থা কৰিম মহানগৰ পাণবজাৰ মহেন্দ্ৰমোহন চৌধুৰী হাস্পতালত শীঘ্ৰে মুকলি হ'ব বিশেষ কোভিড হাস্পতাল 40খন বিছনাযুক্ত এই হাস্পতালত কেৱল মহিলা আৰু শিশু ৰোগীকহে ভৰ্তি কৰা হ'ব হাস্পতালখনৰ স্তনপান কক্ষ খেলা ধূলাৰ কক্ষৰ লগতে মহিলা আৰু শিশুসকলৰ সকলো সুবিধাই উপলব্ধ হ'ব শনিবাৰে হাস্পতালখনত অগ্ৰগতিৰ বুজ লয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ব্ৰেকিং নিউজ 32063 জনলৈ বৃদ্ধি পাইছে ভাৰতত কৰোনাত মৃত লোকৰ সংখ্যা বিগত 24 ঘণ্টাৰ মৃত্যু সাৱটিছে 705 জনকৈ লোকে নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 48661 জন লোক 1385552 জনলৈ বৃদ্ধি পাইছে মুঠ আক্ৰান্ত সংখ্যা মহাৰাষ্ট্ৰত সৰ্বাধিক 13399 জনৰ মৃত্যু হৈছে আৰু আক্ৰান্ত লোকৰ সংখ্যা হৈছে 3,66,368 জন পুনৰ জনাও যে ভাৰতত কৰোনাত মৃত লোকৰ সংখ্যা বৃদ্ধি পাইছে 32063 জনলৈ বিগত 24 ঘণ্টাত মৃত্যু হৈছে 705 জনকৈ লোকৰ নতুনকৈ কৰোনাত আক্ৰান্ত 48661 জন লোক 1385552 জনলৈ বৃদ্ধি পাইছে মুঠ আক্ৰান্ত সংখ্যা মহাৰাষ্ট্ৰত সৰ্বাধিক 13389 জনৰ মৃত্যু হৈছে আক্ৰান্ত হৈছে 3,66,368 জন লোক আজি কাৰ্গিল বিজয় দিৱস দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শ্ৰদ্ধাঞ্জলি কাৰ্গিল যুদ্ধৰ শ্বহীদ বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সমগ্ৰ দেশবাসীয়ে ভাৰতীয় সেনাৰ বীৰত্ব ত্যাগ আৰু সাহসক শ্ৰদ্ধাৰে স্মৰণ কৰিছে প্ৰতিজন ভাৰতীয় নাগৰিকে কাৰ্গিল যুদ্ধত শ্বহীদ হৈছিল 527 জনকৈ ভাৰতীয় সেনা আৰু জোৱান ইয়াৰ ভিতৰত আছিল অসমৰ গোলাঘাট জিলাৰ জিন্তু গগৈ 1999 চনত অৰ্থাৎ 21 বছৰৰ পূৰ্বে পাকিস্তানৰ বিৰুদ্ধে কাৰ্গিল যুদ্ধত জয়লাভ কৰিছিল ভাৰতে
মে'ৰ পৰা জুলাই মাহলৈ 50 দিন ধৰি চলিছিল এই কাৰ্গিল যুদ্ধ 1999 চনৰ 26 জুলাইত পাক সেনাৰ দখলত থকা কাৰ্গিলৰ সকলো পোষ্ট ভাৰতীয় সেনা নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল এই অভিযানক অপাৰেচন বিজয় নামেৰে অভিহিত কৰি জপিয়াই পৰিছিল ভাৰতীয় সেনা কৰোনা মহাসংকটৰ মাজতো কাৰ্গিল যুদ্ধৰ সেই বিজয় গাথাই গৌৰৱান্বিত কৰিছে সমগ্ৰ দেশবাসীকে उन्होंने कहा था हमने यह साबित कर दिया कि हम किसी बाहरी दबाव के सामने नहीं झुकेंगे हमने यह भी साबित कर दिया कि हम एक जिम्मेदार राष्ट्र हैं राष्ट्रीय सुरक्षा के दायरे में हम जो कुछ भी करते हैं वह हमेशा आत्मरक्षा के लिए करते हैं आक्रमण के लिए नहीं और अगर दुश्मन देश में कभी हमारे ऊपर आक्रमण किया तो हमने यह भी साबित कर दिया कि कारगिल की तरह हम उसे मुंहतोड़ जवाब भी देंगे साथियों यह सेंटिमेंट जैसा 21 साल पहले था वैसा ही आज भी है हम शांति चाहने वाले देश हैं पर किसी संकट के समय अपनी राष्ट्रीय एकता और संप्रभुता के लिए बड़े से बड़ा कदम उठाने के लिए भी हम हमेशा तैयार हैं अभी हाल ही में मुझे लेह लद्दाख जाने और वहां से इन वीर सपूतों को श्रद्धांजलि देने का अवसर प्राप्त हुआ था इसके पूर्व हमारे आदरणीय प्रधानमंत्री श्री नरेंद्र मोदी जी का भी वहां जाना हुआ था और उन्होंने वहां अपने सैनिकों के साथ एक जीवंत संबंध स्थापित किया मैंने अनुभव किया कि कितनी कठिन और विपरीत परिस्थितियों में भी हमारी जांबाज बहादुरों ने अपना संयम और धैर्य बनाए रखकर दुश्मनों को मुंहतोड़ जवाब दिया था वे अपने दिल और दिमाग दोनों से इस देश को समर्पित थे और मुझे कहते हुए खुशी हो रही है कि 20 वर्ष पहले के मुकाबले मैंने वहां बहुत बड़ा बदलाव देखा वह चाहे इक्विपमेंट प्रोफाइल हो हाल ही में डिप्लॉयड गन्स हो या फिर एरियल एसेट्स हों जो न केवल ट्रूप्स की बल्कि टैंक्स और बीएमपीज की भी स्पीडी मोबिलाइजेशन में सक्षम है मित्रों यह दिवस हमें याद दिलाता है कि एक सैनिक हमेशा एक सैनिक होता है वह न किसी जात का होता है न किसी मजहब का न किसी वर्ग का होता है न किसी वर्ण का उसका एकमात्र धर्म होता है कर्तव्य निष्ठा सैनिक का एकमात्र धर्म होता है अपने राष्ट्र के प्रति कर्तव्य और सेवा भाव यह कहते हुए मुझे गर्व होता है कि हमारी आर्म्ड फोर्सेस की इसी कमिटमेंट के कारण हमारा देश एक सुरक्षित और गौरवपूर्ण जीवन जीता है साथियों आज हम देशवासियों को अपने सैनिकों की इसी निष्ठा और कर्तव्य भाव का अनुकरण करने की जरूरत है हम सबको अपने देश का एक ईमानदार सैनिक बनने की जरूरत है देश की सीमा पर रहकर देश की सेवा करना एक सैनिक का धर्म तो है ही साथ ही देश के अंदर रहकर भी देश के प्रति अपने कर्तव्यों का ईमानदारी से निर्वाह करना भी एक सैनिक धर्म ही है इस देश को सुरक्षित रखने का कार्य अगर हमारे सीमा के सैनिक कर रहे हैं तो इसकी एकता अखंडता और भाईचारे को बरकरार रखना हमारी जिम्मेदारी है हमारे देश में हमेशा अमन चैन बना रहे आपसी सौहार्द बना रहे और हम लगातार विकास के पथ पर उन्मुख रहें मैं समझता हूं हमारे वीर बहादुर जवानों के लिए यह सबसे बड़ी श्रद्धांजलि होगी साथियों यह हमारे देश के वीर जवानों के प्रति कृतज्ञता का भाव रखता है
मातृभूमि की सेवा में इन वीर सपूतों का बलिदान यद्यपि बेजोड़ है और इसकी कोई कीमत नहीं चुकाई जा सकती है, लेकिन हम विश्वास दिलाते हैं कि यह सरकार सदैव इन वीर जवानों के परिजनों के साथ खड़ी है। आज का हमारा हर वॉरियर आने वाले कल का सम्मानित वेटरन है। अपने वेटरन्स की कुशलक्षेम और उनकी संतुष्टि सुनिश्चित करना यह हमारा परम कर्तव्य है और यह सरकार अपने कर्तव्य को अच्छी तरह समझती है। देश की सेवा का अवसर मिलने के साथ ही वन रैंक वन पेंशन जैसी पहल पर कार्य करना इसका एक उदाहरण है। ऐसे ही और भी कई उदाहरण हैं जिनमें हमारे वेटरन्स के वेलफेयर और उनके रीसेटलमेंट और हेल्थ केयर, पेंशन पॉलिसी, बच्चों की एजुकेशन, ग्रीवेंस रिड्रेसल सिस्टम के साथ साथ वर्तमान में आई महामारी यानी कोविड रेस्पॉन्स के लिए भी हमारी ओर से बड़े पैमाने पर प्रयास किए जा रहे हैं। सभी हेल्थ केयर ऑर्गेनाइजेशंस के रीजनल सेंटर्स को यह एडवाइजरी जारी की गई है कि किसी भी वेटरन कोविड-19 पेशेंट का इलाज ECHS नॉर्म्स के तहत ही किया जाएगा। मुझे यह जानकर बहुत ही अच्छा लगा और सचमुच मुझे गर्व की भी अनुभूति हुई कि केंद्रीय सैनिक बोर्ड ने पूरे देश से 1,80,000 ऐसे यंग सर्विसमैन को आइडेंटिफाई किया है जो आवश्यकता पड़ने पर कोरोना काल में भी अपनी सेवाएं देने के लिए उपलब्ध हैं। आपदा के इन दिनों में हमारे इन पूर्व सैनिकों ने देश के विभिन्न हिस्सों में होम क्वारंटाइन की व्यवस्था करने, लोगों से फिजिकल डिस्टेंसिंग का अनुपालन करवाने और इंटर स्टेट माइग्रेंट वर्कर्स की मूवमेंट कंट्रोल करने में শুনিছো বাতৰিৰ মাজলৈ চিৰবৰে পাকিস্তানৰ বিৰুদ্ধে আজিও এঘৰি যুঁজাৰ মন অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ ভাৰত চৰকাৰ বা সেনা বাহিনীয়ে যি মুহূৰ্ততে আদেশ দিয়ে সেই মুহূৰ্ততে যাবলৈ সাজু ৬৬ বছৰীয়া অৱসৰপ্ৰাপ্ত কেম্পটেইনজন সোবাহৰ প্ৰচেষ্টাকো চিলাই আজিও এইগৰাকী সেনা জোৱানক সজীৱ কৰি ৰাখিছে কাৰ্গিলৰ ভয়াৱহ দিনৰ স্মৃতি 1999 চনৰ 22 জুলাই সেই দিনটোতে পাকিস্তানী সেনাৰ ভয়াৱহ আক্ৰমণৰ সন্মুখীন হৈছিল এইগৰাকী সেনা বিষয়া ঘনকান্ত কেওট 2005 চনত ভাৰতীয় সেনা বাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰা কাৱৈমাৰী বৰাটি আৰু পিছলৈ তেজপুৰ ডেকাৰ গাঁৱত নিগাজিকৈ থাকিবলৈ লোৱা ঘনকান্ত কেওটে আজি কাৰ্গিল বিজয় দিৱসৰ দিনটোতে স্বাভাৱিকতে আৱেগিক হৈ পৰিছে। ভাৰতীয় সেনা সমগ্ৰ পৃথিৱীৰ ভিতৰতে শক্তিশালী বুলি উল্লেখ কৰি কাৰ্গিল যুদ্ধত সেনা বিষয়া জোৱানলৈ শ্ৰদ্ধা যাচি দেশমাতৃৰ সেৱাত জড়িত হ'বলৈ আজিও মন থকাৰ কথা সৰুৰি কৰে তেওঁ। আজি মোৰো মনত পৰিছে যিটো সময়ত ময়ো অৰ্ডিনেন্স মোৰ চাকৰি ক্ষেত্ৰলৈ মই অৰ্ডিনেন্স চাকৰি কৰিছিলোঁ 22 মে 1999ত সেই কাৰ্গিল যুদ্ধৰ সময়ত মোৰো আঘাতপ্ৰাপ্ত হয়। এয়া মোৰ ইয়াত দেখাইছোঁ এইটা আছে, এয়ে মোৰ চিন হিচাপে সকলো কাৰ্গিলৰ সৈনিক যিসকল আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকলৈ মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি সেই দিনলৈ আজি মোৰ মনত পৰিছে, যদিহে চৰকাৰে এতিয়াও মোক বিচাৰে যে আপুনি যুদ্ধৰ কাৰণে কিবা আহিব পাৰে নেকি, মই এতিয়াও ৰেডি হৈ আছোঁ। যদিহে মোক বিচাৰে সাপ্তাহিক লকডাউনৰ মাজতে চৰাইদেউ জিলাৰ সোণাৰীত ভয়াৱহ পথ দুৰ্ঘটনা। সোণাৰীৰ ভজু বগৰীগুৰিত এই দুৰ্ঘটনা সংঘটিত হয়। ডাম্পাৰৰ চেপাত নিহত হ'ল এজন তীব্ৰবেগী বাইক আৰোহী। নিহত বাইক আৰোহীজনৰ নাম হৈছে সুমিত ৰয়। ঘটনা সংঘটিত হোৱাৰ পিছতে সোণাৰী আৰক্ষী চকীত আত্মসমৰ্পণ কৰে ডাম্পাৰ চালক তানেশ্বৰ ফুকনে। পুনৰবাৰ জনাইছো যে দুৰ্ঘটনা সংঘটিত হৈছে লকডাউনৰ মাজতে চৰাইদেউৰ সোণাৰীৰ ভজু বগৰীগুৰিত এই দুৰ্ঘটনাটি সংঘটিত হয়। ডাম্পাৰৰ চেপাত নিহত হ'ল এজন তীব্ৰবেগী বাইক আৰোহী। নিহত বাইক আৰোহীজনৰ নাম হৈছে সুমিত ৰয়। ঘটনা সংঘটিত হোৱাৰ পিছতে সোণাৰী আৰক্ষী চকীত আত্মসমৰ্পণ কৰিছে ডাম্পাৰ চালক তানেশ্বৰ ফুকনে। সময় হৈছে পুৱাৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। নিউজ হেডলাইন আগবঢ়াইছে